আসসালামু আলাইকুম, নমস্কাৰ, গুড মৰ্ণিং। মই কিবা এটা কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ বিচাৰিছোঁ। কথাটো হ'ল যে ৰিয়াজুল চৰকাৰ আমচুৰ সভাপতি আছিলে 20 বছৰ। সভাপতিত্ব থকাৰ পিছত য'তে আমাৰ মুছলমানৰ ওপৰত অনাহ অত্যাচাৰ হৈছে জঁপিয়াই পৰিছিল। খুব ধুনীয়া কাম কৰিছে আমাৰ মুছলমানসকলৰ কাৰণে। কিন্তু 20 বছৰ সভাপতি থকাৰ পিছত যেতিয়া ৰিটায়াৰ হৈছে, ৰিটায়াৰ হোৱাৰ পিছত ৰাজনীতিত ভৰি দিছে আমাৰ মুছলমানসকলৰ কাৰণে। মুছলমানৰ ওপৰত অনাহ অত্যাচাৰ হৈছে সেইটোৰ কাৰণে। কিন্তু ৰিয়াজুল চৰকাৰ পাহৰি গৈছে যে যিবিলাক অনাহ অত্যাচাৰ হৈ আছে, বিজেপিয়ে মুছলমানৰ ওপৰত অনাহ অত্যাচাৰ কৰি আছে, সেইটোৰ মূল ৰহস্য কি? মূল ৰহস্য হৈছে কংগ্ৰেছৰ সময়ত এইবিলাক পাছ কৰাই থৈ গৈছে। এতিয়া বিজেপিয়ে এইবিলাক হাতত পাইছে আৰু বিজেপিয়ে অনাহ অত্যাচাৰ কৰি আছে। কিন্তু ৰিয়াজুল চৰকাৰ ৰাজনীতিত ভৰি দিয়াৰ পিছত কংগ্ৰেছত যোগদান কৰাটো মই ভাবোঁ এইটো মোৰ কাৰণে ভাল হোৱা নাই। এতিয়া ৰাইজে কি ভাবে, ৰাইজে কি চিন্তা কৰে, এইটো কমেণ্টত নিশ্চয় জনাব। ৰিয়াজুল চৰকাৰ কংগ্ৰেছত যোগদান কৰাটো একেবাৰে উচিত হোৱা নাই। মুছলমানসকলৰ কাৰণে যদি দয়া আছে, মায়া আছে, তেনেহ'লে কংগ্ৰেছত যোৱাটো এইটো নিশ্চিত নহয়। ধন্যবাদ।